গুড মৰ্ণিং। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। পুৱাতে আহি গ'লোঁ। আপোনালোক উঠিলেনে? মই বহুত সোনকালে উঠিলোঁ। উঠি একদম সোনকালে উঠি যিখিনি কৰিবলগীয়া মেডিটেশ্যন গোটেই কৰি ল'লোঁ। টেঙা পানী খালোঁ, গ্ৰীণ টি খালোঁ। লগতে এতিয়া বৰ্তমান বেটা ওলাই গ'ল। সিহঁতৰ আজি কলেজত অকণমান সোনকালে কিবা কাম আছে সেইকাৰণে ওলাই গ'ল। চব ৰেডি কৰি পঠাই আপোনালোকৰ ওচৰত মই উপস্থিত। আজি এটা সাংঘাতিক ধুনীয়া পইণ্ট ক'ম সন্তানৰ ওপৰত। এটা কথা কয় ন, আমি সকলোৱে জানো সংকল্পৰ পৰা সৃষ্টি উৎপন্ন হয় ন। আপুনি যিটো সংকল্প কৰিব সেইটো সৃষ্টি হ'ব, আপুনি যিটো ভাবিব সেইটো হ'ব। এইটো একদম সঁচা কথা, মনত ৰাখক হা। আমি ভাবোঁ যে মই এইটো বিচাৰিছোঁ বা এইটো নাই পোৱা, কিন্তু নহয়। আপুনি বিচৰাৰ ধৰণটো কেনেকুৱা, আপুনি ভাবাৰ ধৰণটো কেনেকুৱা, সেইটোৰ ওপৰত আচলতে কথাটো আহে, পইণ্টটো আহে। মই এটা কথা ক'ব বিচাৰিছোঁ, চাওক আপোনাৰ সন্তান, আজিকালি সন্তানবিলাক অকণমান দুষ্টামিটো হয়েই ন। দুষ্টামি চব সন্তানে আছে, কিন্তু দুষ্টামিবোৰ বেলেগ বেলেগ। কিছুমানৰ সন্তানেহে দুষ্টামিবোৰ নকৰে দেই, আৰু যিবোৰ নকৰে ক'বলৈ গ'লে কিছুমান আকৌ কয় ন, দুষ্টামি নকৰিলেও সিহঁতৰ মানে মগজটো বহুত নহয়, স্পীড নহয়, সেইকাৰণে অকণমান দুষ্টামি কৰিব লাগে। কিন্তু দুষ্টামিবোৰ অলপমান বেলেগ বেলেগ আকৌ দেই। চব দুষ্টামি, কিছুমান এনেকুৱা দুষ্টামিও আছে যেন মাক দেউতাকে সহ্য কৰিব নোৱাৰে বা সমাজে সহ্য কৰিব নোৱাৰে। সেই দুষ্টামিবোৰ ওপৰত আচলতে চিন্তনীয় কথা। এটা কথা কওঁ শুনক, এইখিনি কথা মই ছাইড কৰি ৰাখিছোঁ। আমি সন্তানক, আপুনি মাক দেউতাক হৈ, মই বেলেগৰ কথা নকওঁ, মাক দেউতাক হৈ আপোনালোকে ব্লেছিং দিয়েনে বাৰু কওকচোন? হয়তো ক'ব পাৰে, ভগৱানৰ ওচৰত যেতিয়া যাওঁ, গোঁসাই ঘৰত যেতিয়া চাকি গছ জ্বলাওঁ, ধূপ কাঠি জ্বলাওঁ, তেতিয়া ভগৱানৰ ওচৰত নিজৰ পৰিয়ালটোহে সদায় প্ৰাৰ্থনা কৰোঁ, সেইটো ক'ব পাৰে ন। কিন্তু মই এটা কথা কৈছোঁ শুনক, সেইখিনি সময়ত যে কৰিলেই হ'ব সেইটো কথা নহয়। আমি যে পুৱাৰ সময়খিনি একদম সাংঘাতিক পাৱাৰফুল দেই, মনত ৰাখিব। ৰাতিপুৱাৰ টাইমটোত, সেই টাইমটোত যদি আপুনি ধ্যান কৰা হ'বলৈতো ধ্যান কৰি, নহ'লে অকণমান সময় ভগৱানৰ লগত আপুনি আপোনাৰ মন্দিৰত হওক বা নামঘৰত যাব নালাগে। আপুনি য'ত থাকে তাতেই, বিচনাতেই বহক বা আপুনি চকীতেই বহক, য'তেই নবহক, বহি ভগৱানৰ লগত কানেক্ট কৰি আপোনাৰ সন্তানকেইটাক আপুনি ভগৱানৰ ওচৰত সমৰ্পিত কৰক। আৰু সন্তানৰ সদায় আপুনি যিটো চাব বিচাৰিছে আপোনাৰ সন্তানৰ, যে মোৰ সন্তান এনেকুৱা হয়তো মই বিচাৰোঁ, মোৰ সন্তান আমুক, আপুনি প্ৰেজেণ্ট টেন্সত কওকচোন। মই এটা কথা একদম সঁচা কথা কৈছোঁ, আপোনাৰ সন্তান আপুনি যিটো বিচাৰিছে সেইটোৱে হ'ব। কিন্তু আপোনাৰ ভাইব্ৰেশ্যন কেনেকুৱা, আপোনাৰ ব্লেছিং কেনেকুৱা, তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে। বহু মাক দেউতাকে কি কৰে, সন্তানটোক হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে মোৰ সন্তানটো ভাল কৰি দিয়া, বা মোৰ সন্তানটো আমুক হওক, ভাল হওক। আকৌ লাষ্টত ক'ব, ভাল হ'ব জানো, সিটো ইমান বদমাছ, সিটো এনেকুৱা, সি তেনেকুৱা, এনেকৈ কয় ন। কিন্তু সেইটো কৰিলে কিন্তু কেতিয়াও নহয়। মই এটা কথা একদম সঁচাকৈ কৈছোঁ, চাওক এটা কথা, মই এটা বহুত ডাঙৰ কথা কওঁ, নিজৰ সন্তান নিজৰে হয় ন। মাক দেউতাকৰ সন্তান মাক দেউতাকৰে। চাওক আজি সন্তানটো কিবা এটা হ'লে মানে যিমান যি হ'ব আপোনাৰ প্ৰব্লেম হ'ব, কিন্তু লোকৰ নহয়। লোকে হয়তো ক'ব পাৰে এই বেচেৰাটো এনেকুৱা হ'ল দেই, বা মাক দেউতাকে বহুত কষ্ট পাইছে, সিমানেহে ক'ব। কিন্তু কষ্টটো কোনে পাব, মেইন পইণ্ট, দুখটো কাৰ লাগিব, আপোনাৰ হ'ব। সেইকাৰণে মই এটা কথা কৈছোঁ শুনক, আপুনি যেতিয়া আপোনাৰ গৰ্ভত লৈ আপুনি এটা সন্তান জন্ম দিছে, সেই সন্তানটোক আপুনি ব্লেছিং দিয়ক না, সদায় দিয়কচোন, সদায় শুভ ভাৱনা দিয়কচোন। চাবচোন কিয় নাহিব, আপোনাৰ সন্তান ভাল হ'ব। আৰু এটা কথা কওঁ, ভগৱানৰ ওচৰত সমৰ্পিত হওক, আৰু ভগৱানক কওক আপোনাৰ সন্তান আপোনাৰ লগত ৰাখক। আপুনি গোটেইখিনি চাব লাগিব। তেনেকৈ আপুনি ভগৱানৰ ওচৰত কওকচোন, আৰু ভগৱানৰ ওচৰত সমৰ্পিত হওকচোন। সন্তানকো আপুনি সমৰ্পিত কৰক। আৰু এটা কথা কৈছোঁ শুনক, কয় সংকল্পৰ পৰা সৃষ্টি উৎপন্ন হয়, এইটো একেবাৰে একদম সঁচা কথা। সংকল্প লওক, আপোনাৰ সন্তান ভাল হ'বই লাগিব। আৰু ভগৱানৰ ওচৰত সদায় সমৰ্পিত কৰক। বিশেষকৈ মই এইখিনি সদায় কৰোঁ। চাওক, ল'ৰা ছোৱালীয়ে দুষ্ট কৰিবই দিয়ক, একো নাই। কিন্তু আপুনি ভগৱানৰ ওচৰত কথা পাতকচোন, ভগৱানৰ লগত কওকচোন। চাবচোন আপুনি নিজে। আৰু এটা পইণ্ট কওঁ, আপুনি যেতিয়ালৈকে শান্তি নহ'ব, আপোনাৰ সন্তানো শান্তি নহ'ব। আপুনি শান্তিত থাকক, আপুনি পজিটিভ লৈ আপুনি ভগৱানৰ ওচৰত সদায় কওক। চাব, মই ভাবোঁ ভগৱানে সদায় শুনিব এইখিনি কথা। ভিডিঅ'টো দীঘল হৈ গৈছে, আকৌ এদিন ক'ম এই পইণ্টৰ ওপৰত। ঠিক আছে, আকৌ এবাৰ কওঁ, আপোনালোকৰ দিনটো বহুত বেছি সুন্দৰ হওক, তাকে কামনা কৰিছোঁ। নমস্কাৰ।